সন্মানীয় ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া, শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ সম্পৰ্কে আপুনি যে বিতৰ্কৰ আৰম্ভণি কৰিছিল, সেই বিতৰ্কৰ প্ৰত্যুত্তৰ হিচাপে আপোনালৈ এটা ভিডিঅ' আগবঢ়াইছিলোঁ। আপুনি চালে নে নাই গম নাপাওঁ, বা তাৰ কিবা প্ৰত্যুত্তৰ দিছে যদিও এতিয়ালৈকে মই গম পোৱা নাই। আৰু সেই ভিডিঅ'টো এৰাৰ কিছু সময় পিছত মই দৰং জিলাৰ শ্ৰী শ্ৰী দেৱানন্দ সত্ৰত চলি থকা মথেনী উৎসৱৰ বিষয়েও আপোনাক জনাইছিলোঁ। আৰু প্ৰতিক্ৰিয়া আপুনি কিবা দিলে নে নাই গম নাপালোঁ। আজি আপোনাক দেখুৱাব খুজিছোঁ পাটবাউসী সত্ৰৰ যি দধিমন্থন, পৰম্পৰাগতভাৱে চলি অহা দধিমন্থন, আৰু যি দধিমন্থন সেই মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ সময়ৰ পৰাই প্ৰচলিত হৈ আছে। আৰু আপুনি জানি ভাল পাব যে এই দধিমন্থনক আজি কিছুদিন আগত ANIৰ দৰে নিউজ এজেঞ্চিয়েও সৰ্বভাৰতীয় পৰ্যায়ত কাভাৰেজ দিছিল। গতিকে আজি আহক আপোনাক সেই দধিমন্থনৰ মঞ্চায়িত ৰূপ আপোনাক দেখুৱাব খুজিছোঁ। তাৰপিছত আপুনি হয়তো অনুভৱ কৰিব যে দৰাচলতে শ্ৰী শ্ৰী দামোদৰদেৱ সাংস্কৃতিক দিশৰ লগত জড়িত আছিল নে নাই। পৰ্যায়ক্ৰমে আপোনাক এনেকুৱা ভিডিঅ'ৰ জৰিয়তে বহু কথা অৱগত কৰিম, মাথো অপেক্ষা কৰক। Bye.
আজি গোপী হবে নদী পথে মথনি ঘূৰাই ঘূৰাই বাৰিষৰ জন্মে